শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত সংঘটিত হ'ল জঘন্য ঘটনা। হিন্দু কিশোৰীৰ শৰীৰত এইবেলি হাত দিলে মুছলমান যুৱকে। ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীয়ে মুছলমান যুৱকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত অনুষ্ঠিত হোৱা শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত সংঘটিত হয় এই জঘন্য বৰ্বৰ ঘটনা। তাৰমানে ঘৰৰ পৰা চেনিমাৰী পঞ্চায়তৰ যোনটো শিৱ মন্দিৰ প্ৰতিষ্ঠা প্ৰাণ প্ৰতিষ্ঠা দিৱস আছিলে, ঘৰৰ পৰা অনুমানিক 1:30 বজাত ঘৰৰ পৰিয়ালৰ সৈতে ছোৱালীজনী ওলাই যায়। তাতে প্ৰাণ প্ৰতিষ্ঠা দিৱসত চাই চিতি যেতিয়া ওলোৱাৰ সময়ত প্ৰসাদ লোৱাৰ সময়ত এজন মিয়া যুৱক বোলে তেখেতৰ শৰীৰত হাত দিয়ে আৰু তেখেতৰ তাতে স্থানীয় ৰাইজে চাই পেলাই সিহঁতক কৰায়ত্ব কৰি পেলাই আমাৰ ঢেকিয়াজুলি আৰক্ষী থানাত গতাই দিয়ে। তাৰপিছত মই এইটোৱে বিশ্বাস কৰোঁ যে আৰক্ষীৰ ওচৰত যে ইয়াক কঠোৰতম শাস্তি দিয়ে আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বিজেপি চৰকাৰ থাকোঁতে এনেকৈ হিন্দু যুৱতীৰ এটা কিশোৰী 12 বছৰীয়া কিশোৰীৰ ওপৰত যদি এনেকৈ নিৰ্যাতন হয় তেনেহ'লে কিশোৰী অকলে যদি পৰিয়ালৰ সৈতে গৈ পেলাই সুৰক্ষিত নাথাকে তেতিয়াহ'লে অকলে এটা ছোৱালী স্কুল বা কলেজ বা টাউনত কেনেকৈ ধৰণে আহিব। সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এইটোৱে দাবী থাকিল, এই জেহাদীটো যাতে কোনো পৰ্যায়ে ৰেহাই নাপায় আৰু ইয়াৰ বিহিত ব্যৱস্থা কৰে যেন, এইটোৱে মোৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ওচৰত আৰু হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ থাকিল। ই যাতে জেলৰ পৰা আৰু ওলাব নোৱাৰে আৰু কঠোৰ শাস্তি দিব লাগে।